বাইদেউক অনুৰোধ জনাইছোঁ। পৰাগ কুমাৰ দাস পবিত্ৰ মঞ্চৰ তৰফৰ পৰা আমি 25,000 টকা আগবঢ়াইছোঁ আৰু এই ধনৰাশি সাংসদ অজিত কুমাৰ গোহাঁই তেখেতক প্ৰদান কৰিব। সংগীত বলৰ পিছতেই আমি পুলিচে পেঙ্গুইন ইণ্ডিয়াই প্ৰকাশ কৰিছিলে 2017 চনত 19 চনত আসাম দ্য একৰ্ড এণ্ড ডিসকৰ্ড। অলপতে তেখেতৰ আৰু এখন খুব গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ পাব, অসমীয়াত্ব, যিটো আমি অসমীয়া বুলি কওঁ, সংখ্যাগুৰু অসমীয়া বসবাস কৰা এই অসম ভূমিত আমি অসমীয়া যিটো ধাৰণা, সেইটোৰ ওপৰত এখন ইংৰাজীত তেখেতে গ্ৰন্থ প্ৰণয়ন কৰিছে, ছপাহালত আছে, অলপতে ওলাব, দি আছামিজ। মই ভাবোঁ এই গ্ৰন্থখন প্ৰকাশ পোৱাৰ লগে লগে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ অসমীয়া বা অসম সন্দৰ্ভত বহুত কথা অসমৰ বাহিৰৰ মানুহে পুংখানুপুংখভাৱে জানিবলৈ পাব। আৰু যিখন মই ভাবোঁ যে নতুন প্ৰজন্মৰ কাৰণে এনেধৰণৰ গৱেষণামূলক গ্ৰন্থৰ এখন বাটকটীয়া গ্ৰন্থ হ'ব। আমি আকৌ এবাৰ সংগীতা বৰুৱা পিছৰতিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এইবাৰৰ এই বঁটা গ্ৰহণ কৰিবলৈ তেখেতক আমি নিৰ্বাচন কৰিছোঁ আৰু আপোনালোক সকলোকে মই আদৰ জনাইছোঁ। অতি ব্যস্ততাৰ মাজত আমাৰ এই পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ এই বঁটা প্ৰদান অনুষ্ঠানত আপোনালোক আহি উপস্থিত হৈ আমাক সাহস দিয়াৰ বাবে ধন্যবাদ।